এছপি দিয়া হৈছে ইতিমধ্যে এছপিৰ মুক্তিৰ বিৰোধিতা কৰিছে আপুনি অসম দলৰ এতিয়া চাওক চৰকাৰে যিকোনো সমস্যাৰ মাজত চৰকাৰ সোমাব লাগিব আৰু চৰকাৰে এইটো সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব। এতিয়া জুবিন ক্ষেত্ৰ আজি সকলো মানুহৰ কাৰণে ভিন্নভূমি চৰকাৰ বুলি নহয়, আজি মই চৰকাৰৰ MLA তথাপিও মই এজন মানে নাগৰিক, অসমৰ ভাৰতবৰ্ষখন সুস্থ চৰকাৰৰ সুস্থ নাগৰিক। মোৰ অসমৰ প্ৰতি দায়িত্ব আছে, মোৰ ভাৰতৰ প্ৰতি দায়িত্ব আছে, মোৰ জুবিনৰ প্ৰতি প্ৰাণৰ শিল্পী মমতা শিল্পী দায়িত্ব আছে। আৰু জুবিন ক্ষেত্ৰখন আমি শূন্য ভূমিত পৰিণত কৰিবলৈ বিচাৰিছো। তাতে কিবা এটা উশৃংখলাৰ সৃষ্টি হলে, তাতে মদ পানীৰ বেছি প্ৰচলন হলে আমিতো চৰকাৰে কিবা এটা কণ্ট্ৰল কৰিব লাগিব, সেইটো আমাৰ দায়িত্ব। যেনেকে কোভিড হৈছে, এতিয়া কোভিড হোৱা বুলি চৰকাৰে এৰি দিয়া নাছিল। আপোনালোকে দেখিছিল হিমন্ত বিশ্ব শৰ্মাই নিজৰ জীৱনক তুচ্ছিল্য কৰিছিল। যি হয় হ'ব বুলি নিজেই কিট পিন্ধি দিনে ৰাতি ঘূৰি ফুৰিছিল আৰু এছপি দিছিল। তেতিয়াও এছামে কৈছিল বিৰোধীয়ে, কিয় এছপি দিব লাগে, আমাক কিয় ৰাস্তাত ওলোৱাটো বন্ধ কৰি দিলে। কিন্তু তাৰ বিনিময়ত কি হৈছিল, বহুতৰ প্ৰাণ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ঠিক তেনেকে জুবিন ক্ষেত্ৰত যেনেকুৱা এটা উশৃংখলাৰ সৃষ্টি হৈছে, আপোনালোকে দেখিছে ডেইলি ট্ৰাকক ট্ৰাকে সৰু ট্ৰাক মিনি ট্ৰাক বা হেৰি দি মদৰ বটললৈ কিবা কিবি হয় মানুহ সন্ত্ৰাসৰ সৃষ্টি হৈছে। তাতে এছপি দিছিল, এতিয়া ৰাইজে কৈছে এছপি নালাগে, চৰকাৰে বিবেচনা কৰিব। কিন্তু চৰকাৰৰ দায়িত্ব জনসাধাৰণ হিতাৰ্থে কাম কৰা, আৰু সেইকাৰণে এছপি দিছে। আপুনি এটা সময়ত থিয়েটাৰত গান আদি গোৱাৰ ক্ষেত্ৰত জুবিনদাক লগ পাইছিলে, কেনেধৰণে লগ পাইছিলে? লগ পোৱা নহয়, বহুত দোস্তি আছে। ক'বলৈ গ'লে জুবিনে মানে সন্ধিয়া ফোনে কৰে 7টামান বজাত, দাদা গৈ আছো, আৰু মোৰ চব গানবিলাক ইতিহাসৰ জুবিনৰ পৰা গৈছে। আহে, আহি ফূৰ্তি কৰে, বহুত সময় মোক টাইম দিছিল, আমাৰ থিয়েটাৰত টাইম দিছিল। শিল্পী মানুহ, শিল্পী সত্তা থকা মানুহ, তেখেতৰ শিল্পী বুলি ক'ব নোৱাৰি, অসমৰ এজন সংস্কৃতিৰ সত্তা, হৃদপিণ্ড। আৰু তেখেতক খুব ক্লজলি মই লগ পাইছিলো, গৰিমা বাইদেউক লগ পাইছিলো। গতিকে খুব এটা আনন্দৰ পৰিৱেশত তেখেতৰ লগত বহুত সময় কটাইছিলো। সেইকাৰণে আজি দুখত ভাগি পৰিছো। গতিকে এছামে এইটো ৰাজনীতি কৰিছে, সুবিধা লৈছে, এছপিও নামানে। আৰে আমি কি কৰিম, কেনেকে শৃংখলাবদ্ধটো ৰক্ষা কৰিম? গতিকে তাত চাওক, চাকি বন্তি লগাই ঠিকেই আছে, ধূপ ধূনা লগাই তাত আমি চাফা কৰিব লাগিব। চাফা কৰাৰ কাৰণেতো এটা টাইম লাগিব, এটা সময় লাগিব নহয়। কামাখ্যা মন্দিৰ অলপ সময় কাৰণে বন্ধ কৰে, 12টা 1টা বজাত বন্ধ কৰে, 2 ঘণ্টাৰ কাৰণে। কিয় বন্ধ কৰে? ধূপ চাকি দেই তাতে চাফা কৰিব লাগিব, মানুহ বহুত যায়, গতিকে চাফ চিকুণতাটো আমি ৰক্ষা কৰিব লাগিব। গতিকে এছপি দিয়া উদ্দেশ্য এইটো যে আপোনালোকে 10টালৈকে যাওক, 10টাৰ পিছত কালিৰ কাৰণে আমি ৰেডি হোৱাৰ কাৰণে ৰাতিটোত চাফ চিকুণ কৰি আমাৰ লেট্ৰিন বাথৰুম ক্লিয়াৰ কৰি সকলোখিনি কালিৰ কাৰণে ৰেডি কৰিব লাগে। মানুহক এটা পৰিৱেশ দিব লাগিব। গতিকে এই পৰিৱেশ দিয়াৰ কাৰণে এই ছবিটোৱে দিয়া হৈছে। বিৰোধীয়ে তাত বেলেগ বেলেগকে বিৰোধ আনিছে, গতিকে আনিব নালাগে। সকলোতে ৰাজনীতি কৰিব নাপায়, কাৰণ জুবিনক লৈ আমি ৰাজনীতি নকৰোঁ। জুবিন আমাৰ প্ৰাণৰ সত্তা, হৃদয়ৰ স্পন্দন অসমবাসীৰ কাৰণে। গতিকে অসমবাসীক মই অনুৰোধ কৰিছো যে তাত ৰাজনীতি নানিব, শৃংখলাবদ্ধ মানি আমি সকলোৱে যাওঁ। বহুত মানুহ আমাৰ সমষ্টিৰ পৰা যাওঁ যাওঁকে আছে। মই বোলো কেইদিনমান টাইম দিয়া, অলপ মানুহ কমক, অলপ পৰিৱেশ হওক, যে পানী এগিলাচ খাব পৰা হওক, শৌচ পেচাব কৰিব পৰা ব্যৱস্থা কৰি দিম। তাৰপিছত পৰ্যায়ক্ৰমে মানুহখিনিক বাছ চাছ দিম, তেওঁলোকক আমিয়ে দিম। গতিকে কাৰণ মই বিধায়ক মানে এটা সমষ্টিৰ গাৰ্জেন, এই ল'ৰাসকল পৰিয়ালসকলে যাম যামকে আছে, এগছি চাকি লাগিব, আমি ব্যৱস্থা কৰি দিম। তাৰ কাৰণে অলপ সময় লাগে।